মানুহে মোক সঁচাকৈ বিশ্বাস কৰিবনে? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। কাৰণ ৰিলেশ্যনশ্বিপ হওক, ফ্ৰেণ্ডশ্বিপ হওক, ফেমিলি হওক বা প্ৰফেশ্যনেল লাইফ, বিশ্বাস নাথাকিলে কোনো সম্পৰ্কই বহু দূৰলৈ যোৱা কঠিন। কিন্তু বিশ্বাস আচলতে কেনেকৈ গঢ়ি উঠে? বহুত মানুহে ভাবে মই ভাল মানুহ, সেয়েহে মানুহে মোক বিশ্বাস কৰিব। কিন্তু বাস্তৱ জীৱনত মানুহে কেৱল আপোনাৰ কথা শুনি আপোনাক বিশ্বাস নকৰে। তেওঁলোকে আপোনাৰ বাৰে বাৰে কৰা আচৰণ লক্ষ্য কৰে। ধৰক আপুনি কাৰোবাক ক'লে মই তোমাৰ কামটো কাইলৈ কৰি দিম, আৰু আপুনি ক'লে মই কামটো কৰি দিম। এবাৰ, দুবাৰ, তিনিবাৰ লাহে লাহে সেই মানুহজনে বুজিব, এই মানুহজনে যি কয় সেইটো কৰে, আৰু এই ধাৰাবাহিকতাই তেওঁৰ মনত এটা বিশ্বাসৰ জন্ম দিয়ে। তেন্তে বিশ্বাস কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি? মোৰ মতে ধাৰাবাহিকতা। এদিন ভাল ব্যৱহাৰ কৰিলেই নচলিব। আপোনাৰ কথা আৰু কামৰ মাজত মিল থাকিব লাগিব। আৰু যদি আপুনি ভুল কৰে, ভুলটো লুকুৱাব নালাগে। হয়তো এই ভুল মোৰ হৈছিল, এনেকৈ আপুনি ক'ব লাগিব, আৰু মই বুজিছোঁ আৰু এইটো ঠিক কৰিবলৈ চেষ্টা কৰিম। নিজৰ ভুল স্বীকাৰ কৰাৰ সাহসেও মানুহৰ বিশ্বাস গঢ়াত সহায় কৰে। আৰু কোনোবাই আপোনাক ব্যক্তিগত কথা ক'লে সেই কথাটো আনৰ আগত প্ৰকাশ নকৰিব। কাৰণ মানুহে তেতিয়াহে আপোনাক গভীৰভাৱে বিশ্বাস কৰিব যেতিয়া তেওঁ অনুভৱ কৰিব যে মই এই মানুহজনৰ আগত নিজৰ কথা নিৰাপদে ক'ব পাৰোঁ। শেষত এটা কথা মনত ৰাখিব, বিশ্বাস দাবী কৰিব নোৱাৰি, বিশ্বাস উপাৰ্জন কৰিব লাগে। মোক বিশ্বাস কৰা বুলি কোৱাৰ কোনো প্ৰয়োজন নাই। এনে আচৰণ কৰক যাতে মানুহে নিজে ক'ব পাৰে এই মানুহজনক মই বিশ্বাস কৰিব পাৰোঁ।